গুড মৰ্নিং। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তে এটা ভাল খবৰ ওলাই আহিছে যে নগাঁৱত যি জঘন্যকাণ্ড হৈ গ'ল ঢিঙত, তাৰে যিজন মূল অভিযুক্ত আছিলে তেওঁক ৰাতি যিখিনি জেগাত আপোনাৰ ধৰ্ষণ হৈছিলে সেই জেগাখিনি লৈ যাই থাকোঁতে পুখুৰীত জাপ মাৰি পেলাই পলাবলৈ চেষ্টা কৰা বুলি ইতিমধ্যে ওলাইছে। যিয়ে নহওক, পুখুৰীতে পৰক, গাড়ীৰ আগত পৰিয়ে মৰক, যিয়ে নহওক, কিন্তু মৃত্যু একদম নাম্বাৰ 1 শাস্তি মৃত্যু। যাৱজ্জীৱন কাৰাদণ্ড দিও লাভ নাই, কাৰণ মৃত্যু হৈছে মেইন। কাৰণ এইবোৰ কাম যেতিয়ালৈ কৰি থাকিব, যেতিয়ালৈ মৃত্যু নিদিব, যেতিয়া ডাইৰেক্ট গুলিয়াই দিব লাগে, একচুৱেলি ডাইৰেক্ট পলাবলৈ দি পেলাই ৰাইজৰ আগত গুলিয়াব লাগে, তেতিয়াহে মানুহবিলাক হয়তো ভয় কৰিব ইমান ডাঙৰ বেয়া কাম কৰিবলৈ। কাৰণ কলিকতাত যিটো কেছ হৈ গ'ল সকলোৱে জানে। আৰু অসম আৰক্ষীক সেইটো কাৰণে ভাল পাওঁ যে এনেকুৱা অভিযুক্তক ডাইৰেক্ট কি ক'ম আৰু, পুখুৰীত পৰি মচিয়ে হওক বা য'তে পৰিয়ে মৰক বা ইনকাউণ্টাৰে কৰক, কিন্তু এটা ভাল কাম কৰিছে অসম পুলিচে এইটো। আৰু বিজেপি চৰকাৰখনৰ পুলিচক ইনকাউণ্টাৰ স্পেচিয়েলিষ্ট বুলি ক'বই পাৰি আজিকালি। কাৰণ এনেকুৱা কেছক ডাইৰেক্ট কি ক'ম আৰু, ডাইৰেক্ট আৰু মৃত্যু। আৰু তেতিয়া ৰাইজেও বেয়া নাপায়, আৰু যোনে যি বেয়া পায় পাওক, ৰাজনীতি কৰি থাকক, কিন্তু এনেকুৱা কাৰ্যক আমি ডাইৰেক্ট গুলিয়াব লাগে। আৰু কোনো এনে আৰু জেলত ফ্ৰী ভাত খুৱাই থাকিব দৰকাৰ নাই। আৰু এই কেছটোৰ কাৰণে, এনেকুৱা মৃত্যুৰ কাৰণে শাস্তি দিয়াৰ কাৰণে বিজেপি চৰকাৰক ছাপোৰ্ট কৰি আহিছোঁ। আৰু আশা কৰোঁ এনেকুৱা যোনে কাৰ্য কৰিব আৰু 24 ঘণ্টাৰ ভিতৰত বেলেগ নাই আৰু মৃত্যু, আৰু ডাইৰেক্ট আৰু ধাই গুলিয়াই দিব লাগে। কি কয় আপোনালোকে? মোৰ মতে আৰু এইবিলাকক জেলত ফ্ৰী ভাত খুৱাই থাকে লাভ নাই। আৰু হিন্দুৱে হওক, মুছলমানেই হওক, যিকোনো জাতিয়ে নহওক কিয়, এনেকুৱা কাৰ্য কৰা মানুহক ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগে। আৰু সেই কামটো কিন্তু আমাৰ অসমত হৈ আছে। প্ৰায়ে দেখিছোঁ এনেকুৱা কাম কৰাকেইটাক ডাইৰেক্ট আৰু পলোৱা বুলি ইনকাউণ্টাৰ কৰে। আৰু কালি যিটো ঘটনা হ'ল সেইটো আৰু ভাল লাগিলে, পুখুৰীত পৰি পেলাই মৰিল। আৰু দুজন আছে, আৰু দুজন অপৰাধীকো সোনকালতে ধৰি সিহঁতক ডাইৰেক্ট অপেন গুলিয়াব লাগে ৰাইজৰ আগত। তেতিয়াহ'লে অসম পুলিচক অসমৰ মানুহে ছাপোৰ্ট কৰিব। বাকী যিয়ে নহওক কিয়, ডাইৰেক্ট আৰু মৃত্যু। আৰু ধৰ্ষণ হ'লে কেনেকুৱা শাস্তি বিচাৰে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাওক। আৰু আকৌ এবাৰ অসম পুলিচক চেলুট জনালোঁ। জয় আই অসম।